কবিতাৰ শিৰোনামা অভিশপ্ত বুধবাৰ। কবি দুলাল ৰবিদাস। নমস্কাৰ বন্ধুসকল, মই দুলাল ৰবিদাস আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ ভইচ অফ গ্ৰীণ আছামত। বন্ধুসকল, যোৱা জানুৱাৰী 3 তাৰিখ 2024 চনত ৰাতিপুৱা দেৰগাঁও অঞ্চলত ঘটা এটি মৰ্মান্তিক ঘটনাৰ ওপৰত আধাৰিত এই কবিতাটো মৃতকসকলক শ্ৰদ্ধাঞ্জলি জনাই আৰু জনতাক সচেতন কৰিবৰ কাৰণে এক প্ৰয়াসেৰে কবিতাটো আগবঢ়াইছোঁ। আশা কৰোঁ কবিতাটো আপুনি আদৰি লওক। এই কবিতাই আপোনাক প্ৰেৰিত কৰিব। গোলাঘাট কমাৰবন্ধা বচা ভৰলুৱা গাঁও নিবাসী পঞ্চদশজনীয় পিকনিক দল যাত্ৰীবাহী আল্ট্ৰা তীব্ৰ বেগী ৰাজপথত অগ্ৰসৰ তিনিচুকীয়া টিলিঙা মন্দিৰ অভিমুখী। নৱবৰ্ষৰ শুভেচ্ছা, আনন্দ উল্লাসিমন, গীত নৃত্যৰ লহৰ, সেউজীয়া প্ৰকৃতি আৰু নভ ৰেব্ৰেম মলয়া বতাহ হয় সহযোগী। গছ লতা বনেও জনাই অভিনন্দন। হঠাৎ ঘটিল মৰ্মান্তিক অঘটন, চিৎকাৰ কান্দোনত পৰিণত হল আনন্দ উল্লাস। কোলাহল নিমাত নিস্তব্ধ হল, থিতাতে অকাল মৃত্যুমুখী হল দৰ্জন লোক। আহত আঘাত প্ৰাপ্ত হল বহুজন, কালৰূপী কয়লাবাহী ট্ৰাক হেৰুৱাই নিয়ন্ত্ৰণ, পিকনিক দলৰ আল্ট্ৰাক মাৰিলে খুন্দন। দুই বাহনৰ সংঘৰ্ষত আকাশ কম্পিত হল বিকট গৰ্জন, শুনি দৌৰি আহিল স্থানীয় লোক এজন। নেদেখাজনৰ লীলা নে দৈৱক্ৰম, বহু যাত্ৰীক কৰিলে প্ৰাণ ৰক্ষা। বহু কেইজন গৃহলৈ উভতিবলৈ হল সক্ষম। তেজেৰে লিপ্ত বহুজন, দৰ্জন মৃত্যুকৰ আত্মীয় স্বজনৰ হিয়া ভগা কান্দোন। হৃদয় বিদাৰক এই দুৰ্ঘটনাৰ সাক্ষী হৈ ৰল 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। দেৰগাঁও ৰাজপথ কিয় হল তেজেৰে ৰাঙলী, কিয় শুনা গল হৃদয় বিদাৰক মৃত্যুৰ কিৰিলি, নে হল কাৰোবাৰ ভুলৰ বলি। যমদূত ৰূপী ট্ৰাকৰ মালিক কোন, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ নে বেদখলকাৰীৰ দপদপনি। মনত উদীপ্ত এই গধুৰ প্ৰশ্নৰ উত্তৰ দিওঁতা কোন। দেৰগাঁও বালিজান অঞ্চল চুবুৰীৰ আজি অশ্ৰুসিক্ত নয়ন, ৰাজ্যবাসীৰ শোকাক্ত মন। মোৰ বাৰে বাৰে মনত পৰে 4:30 বজাৰ প্ৰভাতৰ সেই কুক্ষণ। বুকু কঁপাই তোলা এই দুৰ্ঘটনাত হৈছে বিষম প্ৰতিক্ৰিয়াৰ সৃষ্টি। কিয় 37 নং ৰাষ্ট্ৰীয় ঘাইপথ নিত হৈ মৰ্মান্তিক দুৰ্ঘটনাৰ সাক্ষী, কিয় দিবলগীয়া হয় নিষ্পাপ লোকে প্ৰাণৰ বিসৰ্জন। পথ নিৰ্মাণকাৰী সন্থা ইমানেই প্ৰভাৱশালী নে, যিয়ে নকৰে কেৰেপ জিলা প্ৰশাসনিক বিষয়াকো। এয়া পথ নিৰ্মাণ নিৰ্দেশনাত দিয়া ব্যৰ্থতা নাইবা চূড়ান্ত গাফিলতিৰ ফলস্বৰূপ। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ক্ষমাহী, দায়িত্বহীন, এলেহুৱা পথ নিৰ্মাণকাৰী সন্থা গণপতি কনষ্ট্ৰাকশ্যনৰ মইমতালিৰ ফলত বাৰম্বাৰ ভুক্তভোগী দেৰগাঁও অঞ্চলবাসী। এতিয়া আৰু নহ'ব,
নহভ্য সীমা চেৰাইছে। সেই সজাগ সচেতন নাগৰিক ওলাই জাতি ধৰ্ম উচ্চ নিশ্চৰ শিকলিডাল ছিগি একতাৰ শিখা জ্বলাই ধিক্কাৰ দিওঁ আমি। ভৱিষ্যতে যাতে নহয় দুখন বাহনৰ মাজত সংঘৰ্ষ সৃষ্টি, নঘটে যাতে এনে মৰ্মান্তিক দুৰ্ঘটনা, দুনাই নুঠে যাতে ভয়াৱহ মৃত্যুৰ চিৎকাৰ। অভিশপ্ত বুধবাৰ নামেৰে শিৰোনামাই বাতৰি কাকতত পুনৰ যাতে নকৰে দখল। পথ নিৰ্মাণকাৰী সন্থাই দিয়ক আমাক প্ৰতিশ্ৰুতি। ধন্যবাদ।